এইটো হৈছে মই বেটাক স্কুললৈ দি পঠোৱা ৱাটাৰ বটল। এইকাৰণে দেখালোঁ যে এই বটলটো হট ৱাটাৰ বটল হয়, যি নেকি আপোনাৰ শিশুটিয়ে স্কুলত গৈ পেলাই ঠাণ্ডা পানী খাব লগা নহয়, কাৰণ এই বটলটোত 24 ঘণ্টা ধৰি পানী গৰম হৈ থাকে। ঠাণ্ডাৰ দিন যিহেতু পানীখিনি খুব সোনকালে ঠাণ্ডা হৈ যায়, আৰু শিশুটিয়ে যাতে ঠাণ্ডা পানী খাব লগা নহয় তাৰ কাৰণে মই এই বটলটো লৈছোঁ ফ্লিপকাৰ্টৰ পৰা। লাগিলে কমেণ্ট বক্সত লিংক বুলি লিখক, বহুতে ভাল হয়। আৰু ইয়াৰ চাইজটো খুবেই সৰু হয়, কাৰণ 300 ml পানী ধৰে অকল, যিহেতু সিহঁতে খুব ধুনীয়াকৈ কেৰি কৰিব পাৰে। আৰু এই বটলটো যিটো অকণমান কষ্টলিও হয় আৰু মৰম লগাও হয়, যাতে স্কেচ পৰি পেলাই নষ্ট হৈ নাযায়, সেইকাৰণে মই এটা বনাই দিছোঁ কুৰুচাৰা বেগ। লাগিলে কমেণ্ট কৰিব দেই, এই বেগটো যদি আপোনালোককো অৰ্ডাৰ কৰিব লগা হয়, আৰু খুব ধুনীয়াকৈ স্কুললৈ সিহঁতে কেৰি কৰি ল'ব পাৰে, লগতে মৰমো লাগে, দেখিবলৈও ভাল লাগে, নহয়নে? আৰু যদি বটলটো লাগে তেতিয়াহ'লে কমেণ্ট বক্সত লিংক বুলি লিখক। খুব ভাল এটা বস্তু আপোনালোকলৈ আগবঢ়াইছোঁ, একেবাৰে মিছ নকৰিব, যিহেতু ফ্লিপকাৰ্টত এতিয়া অফাৰ চলি আছে।